ছাৰ মই পালোহি। অঁ আহি পালা? হয় ছাৰ, মই আপোনাক কথা এটা সুধোঁ? সোধা। আপুনি বিয়া কৰাইছে নেকি? নাই কৰোৱা। কিয় সুধিলা? তেনেহ'লে স্কুলত কিয়? অঁ আচ্ছা, আমাৰ এগৰাকী অফিচত কাম কৰে, তেওঁৰ ছোৱালীজনীক লৈ আহোঁ মোৰ ঘৰৰে। অঁ বাৰু আহা, গাড়ীত বহি কথা পাতোঁ। জুলি, তুমি মোৰ লগত খোজ মিলাই খোজকাঢ়ি থাকিব নালাগে। আমি মৰ্ণিং ৱাক কৰিবলৈ অহা নাই। আপুনি কি ক'ব বিচাৰিছে স্পষ্টকৈ কওক। শুনা, মই এতিয়া ঘৰলৈ যাওঁ। সি যদি ইতিমধ্যে আহি পাইছে তেনেহ'লেতো ভালেই, আৰু যদি অহা নাই তেনেহ'লে তুমি তাক লৈহে ঘৰলৈ আহিবা, আৰু তাক ননাকৈ ঘৰলৈ আহিম বুলি নভবাই ভাল। তাৰমানে আপুনি এতিয়াও ভাবি আছে যে অংকুশে মোৰ কাৰণেই? অঁ, তোমাৰ কাৰণে সি এইবোৰ কৰি আছে, সেইটোতো মই চিয়'ৰ। কিয় ভাবি আছে আপুনি এনেকৈ? আমিতো একো কাজিয়া পেচালো কৰা নাই। আৰে কাজিয়া পেচাল বুলি কি আছে? যাৰ ভৱিষ্যত বুলি একোৱেই নাই, সি পৃথিৱীত যিকোনো কাম কৰিব পাৰে। তাতে কালি আকৌ তুমি সেইবোৰ। ঠিক আছে দিয়ক, এইবাৰ তেনেহ'লে মই আপোনাৰ ল'ৰাক লৈহে ঘৰলৈ যাম। আপুনি যাওক। আৰু এটা কথা, ঘৰলৈ গৈ পোৱাৰ পাছত আপুনি আপোনাৰ ল'ৰাক সুধিব লাগিব যে সি আচলতে কি কাৰণে ঘৰ এৰি গৈছিল, মোৰ কাৰণে নে আন কিবা কাৰণে। তোমাৰ মুখৰ আগত সি কিয় ক'ব তোমাৰ কাৰণে এইবোৰ কৰা বুলি? ক'ব লাগিব। আপুনিতো তাক আপোনাৰ বাধ্যপুত্ৰ বুলিয়ে ভাবে। ইমানেই যদি সি বাধ্য, তেনেহ'লে সিটো কেতিয়াও আপোনাৰ ওচৰত মিছা নামাতে। ঠিক আছে, মই তোমাক সন্মুখত লৈ তাক এই কথাটো সুধিম, সি এইবোৰ কৰাৰ কাৰণ কি। এতিয়া যোৱা, তাক ক'ত বিচাৰি পোৱা লৈ আনাগৈ। তোমাৰ দাদাৰে যে ইমান চিন্তা কৰি আছে নহয়, কিয়? তেওঁলোকে যে একো খবৰ নিদিলে সেইকাৰণে আকৌ? মই কৈছোৱেই, কথাটো পাতিছেহে। ইমান সোনকালে খবৰ নিদিবওতো পাৰে। বিয়া বাৰুৰ কথা, লৰালৰি কৰা কথা নহয় নহয়। মই বুজাইছো। নাই, দাদাৰে নুবুজে। আচলতে দাদাৰে তোমাক লৈ বহুত ভাবেতো। ভাবে মানে? সেয়া আৰু ভাল ল'ৰা এটা চাই ভালে ভালে তোমাক বিয়া দিব পাৰিবনে নাই, তুমি সুখত থাকিবানে নাই, বিয়া দিলে লগত কি কি দিব কি কি নিদিব, বাপৰে, তোমাক লৈ ককায়েৰৰ নানানটা চিন্তা। আৰু তুমিও এনেকুৱা এজনী ছোৱালী আজিলৈকে নিজে ভাল ল'ৰা এটা পচন্দ কৰি ল'ব নোৱাৰিলা। মই নিজে পচন্দ কৰা হ'লে তোমালোকে ভাল পালাহেঁতেন জানো বৌ? ভাল ল'ৰা পচন্দ কৰিলে ভালেই পালো হয়। মোৰ বিয়াখনক লৈ তোমালোকৰ সঁচাই বহুত টেনশ্যন হৈছে ন বৌ? টেনশ্যন নহ'ব কিয়? বিয়া দিব পৰা ছোৱালী এজনী যদি ঘৰত থাকে টেনশ্যন হ'বই দিয়াচোন। দীপা,
বৌ এইখিনি চাবাচোন দেই। কি হ'ল কিবা ক'বা? আশা কৰি লাভ নাই বুজিছা। কি হৈছেনো? নহয় মই কথাটো ভাবি চাইহে কৈছোঁ। সেই কথা ভাবি আৰু লাভ নাই। কিয়নো তেনেকৈ ভাবিছা বাৰু? এতিয়ালৈকে একো খবৰ নাপালোঁ যেতিয়া আৰু আশা কৰি থাকিব পাৰি নেকি? কথাটো ফাইনেল হোৱা নাই চাগে। তুমি যদি আশা কৰি থাকা মই এৰিলোঁ। ভাবিছিলোঁ এইবাৰ কিবা এটা হ'ব। এইবাৰলৈকে 3টা খবৰ পালোঁ, শেষত গৈ এটাও নাই। কি যে হৈ আছে, এইৰ ভাগ্যত বিয়া নাই নেকি? ঐ কি চাই আছ এনেকৈ? আপোনাকে চাই আছো। হাই মোক ইমানকে চাই থাকিবলৈ তোৰ কি হ'ল? কাম নাই নেকি তোৰ? নাই, মই কি কাম কৰিম? ইমান ডাঙৰ ঘৰখনত তোৰ একো কাম নোহোৱা হ'ল নে? ঘৰখনৰ মানুহটোৱে নাই, এওঁ আকৌ কামৰ কথা কয়। দুজনী ওলাই গ'ল, সেই দুজনীৰো খবৰ নাই। বৰ দিগদাৰখন কৰি থাকে দেই। আৰু গৈছ যা, ফোনটোতো লৈ যা। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। সেইটো আকৌ অফ কৰি থৈ গৈছে ঘৰত। চব কৰোঁ বুলি কৰা কাম। আজি মানুহ ঘৰলৈ যাম বুলি ভাবিছিলোঁ, সেয়াহে হ'ল। আপোনাৰ ক'ৰবালৈ যাব লগা আছে নেকি? আছে যদি যাওক। দাদা আহিব লগা থাকিলে এনেই আহিব, আপুনি থাকিলেহে আহিব নেকি? সি নাহিলে আকৌ মই অকলে গৈ কি লাভ? মানে দাদাকো লৈ যাম বুলি ভাবিছিলে? যাব লাগিবতো সি, আমি চব যাব লাগিব। এই বিয়াৰ কথা মই অকলে পাতিলে কেনেকে হ'ব বাৰু? এই বিয়া কৰি আছে যে, কাৰ বিয়া পাতিবনো? বোলো কাৰ বিয়া পাতিব? এইখন ঘৰত দেখোন বিয়া পাতিব লগা মানুহ নাই বুলিয়ে শুনিছিলোঁ। দাদাৰ বাই ভনী কোনো নাইয়েচোন। কাৰ বিয়া পাতিবনো? তোৰ পুৰহি গছা উৰটো কেলে? আৰে অংকুশ, বাপৰে ভয় খুৱাই দিলা দেই অংকুশ। চৰি ভাই, কিবা এটা ভাবি পটককৈ পাৰ হৈ দিলোঁ। মোৰ ভাগ্য ভাল আছিল, কিবা কাৰণত মই তোমাক খুন্দিয়াই দিয়া হ'লে এনেকৈ ওলাল হয় নিউজত, এজন ব্যৱসায়ীয়ে আন এজন ব্যৱসায়ীক খুন্দিয়াই মাৰিলে। তুমি অলপ বেছিকৈ ভাবিলা। তুমি মোৰ শত্ৰু নেকি? নহয়, কিন্তু নিউজত এনেকৈ ওলোৱাটো ডাঙৰ কথা নহয়। সেইটো হয় বাৰু। বাৰু কিনো ইমান চিন্তা তোমাৰ? গাড়ী ক'ত? মই গাড়ী অনা নাই। কাৰোবাৰ লগত আহিছিলা? তেনেকুৱাই। ব'লা তেনেহ'লে, সময় যদি আছে চাহ একাপ খাওঁ, ভয়টো ভাগিব। তোমাৰো চাগে কম ভয় লগা নাই। অৱশ্যে ভয় নোখোৱা নহয়। ব'লা তেনেহ'লে চাহ একাপ খাই লওঁ। ঠিক আছে ব'লা।
কমল পানী এগিলাচ আনছো আহিলি ই আহিল নেকি নাই তই বিচাৰি নাপালি নেকি নাই নাপালো মই কৈছিলোৱেই তই বিচাৰি যাব নালাগে বুলি যাওঁ বুলি নিজ ইচ্ছাৰে যোৱা মানুহ এটাক তই নিজে নিজে ঘূৰি নাহিলে কেনেকৈ বিচাৰি উলিয়াবি মিছামিছি মানুহকহে জনোৱা হ'ল নাই কথাটো কোনেও গম পোৱা নাই এই কলৈ গ'ল জুলি তাক বিচাৰিবলৈ পঠিয়াইছোঁ আৰু কৈ দিছোঁ তাক নানাকৈ যাতে তাই ঘৰলৈ ঘূৰি নাহে কমল পানী এগিলাচ নানক কিয় মই আনি দিছোঁ ৰ কিবা বিজনেছ প্ৰব্লেম নেকি নাই নাই বিজনেছ প্ৰব্লেম নহয় সেইবিলাক চব ঠিকে আছে হয় নেকি কিন্তু তোমাক চিন্তাত থকাৰ দৰে লাগিছে নাইতো তেনেকুৱা একো চিন্তা কৰি থকা নাই দেখোন মই এক মিনিট ৰ'বা মনত পৰোঁতে অফিচলৈ ফোন এটা কৰি লওঁ নহ'লে পাহৰি যাম চিয়'ৰ হেল্ল' কওক নীলদা যেতিয়া ফাইল কেইটামান দি গৈছে নেকি অঁ দি গৈছে পৃথিৱীৰে জড়তাটো পাওনাম মমতা পৃথিৱীৰে জড়তাটো পাওনাম মমতা তুমি ফাইলকেইটা চেক কৰা ঢেৰ খেলি মেলি আছে বোলে কি কি খেলি মেলি আছে তুমি চাই থোৱা মই গৈ চামগৈ ঠিক আছে হ'ব দিয়ক ঠিক আছে কোৱা এতিয়া নতুন কিবা কাম লৈছা নেকি নতুন কামটো ওলাই থাকে চাহখিনি ঠাণ্ডাই হ'ল আৰু দুকাপ লৈ লওঁ ৰ'বা অঁ ভাইটি শুনাচোন অংকুশ তুমি মোক কিয় ইমান কষ্ট দিছা মই জানো তুমি এনেকুৱা কিয় কৰিছা মোক কষ্ট দিয়াতকৈ তুমি মাক কথাবোৰ খুলি কৈ দিব নোৱাৰিলাহেঁতেন জানো মই এতিয়া ক'ত বিচাৰি যাওঁ তোমাক ক'ত বা আছা তুমি তোমাৰ বহুত সময় ৱেষ্ট কৰি দিলোঁ নহয় ঘড়ীটো চোৱাৰ কাৰণে কৈছা স্কুল ছুটি হ'বলৈ কিমান সময় আছে তাকে চাইছোঁ তুমি স্কুল ছুটিৰ কথা চিন্তা কৰিলা যে স্কুলৰ পৰা ছোৱালী আনিব লাগিব কাৰ ছোৱালী তোমাৰ বিয়া নপতাকৈ ছোৱালী লাখ আচ্ছা অংকুশ তুমি এতিয়া ক'ত যাবা চাওঁচোন মই তোমাক ড্ৰপ কৰি দিওঁ গাড়ী নাই কাৰণেহে গৈছোঁ নাই নালাগে মই কিবা এটা মেনেজ কৰিম ঠিক আছে তেনেহ'লে এতিয়া এৰা এৰি হওঁ বহুত দিনৰ মূৰত তোমাক লগ পাই ভাল লাগিল মোৰো ভাল লাগিল বাই দেখিছ এতিয়ালৈকে আহি নাপালেহি সি বা ক'ত আছে তাই দেখোন তাৰ কথা চব জানো বুলি কয় মোতকৈ বোলে তাই তাক বেছিকৈ বুজি পায় এতিয়া ল'ৰা ক'ত গ'ল তাই বিচাৰি নাপালে কেনেকৈ হ'ব আচলতে ভুলটো তোৰেই মোৰ কেনেকৈ ভুল হ'ল প্ৰথমতে মূৰত তুলি লৈছিলি নহয় এতিয়া নমাব খুজিলেও ননমা হ'ল অঁ মই তাইক মৰম কৰিছিলোঁ ঘৰখনৰ একমাত্ৰ বোৱাৰী বুলি তাইক মই স্বাধীনতা দিছিলোঁ সেই বুলি তাই মোৰ মূৰৰ ওপৰত উঠিলে কেনেকৈ হ'ব কিছুমান মানুহ তেনেকুৱাই অ' আচলতে কি জান মৰম কৰোঁতেই চাব লাগিব তই কাক মৰম কৰিছ
তোৰ মৰম বুজি পোৱা মানুহ হয় নে নহয়? জুলিৰ দৰে এজনী ছোৱালীয়ে তোৰ মৰম বুজি পাব বুলি মোৰ মনে নধৰেও। যি কৰে নিজৰ সুখৰ কাৰণে, আনৰ কথা এটা নাভাবে। ভবা হ'লে আমি অংকুশৰ কাৰণে ইমান চিন্তা কৰিব লগা নহ'লহেঁতেন। তাই নিজেই ক'লেহেঁতেন, আপোনালোকে যি ভাবিছে ভালেই ভাবিছে দিয়ক। কিন্তু কৈছে জানো তাই তেনেকে? নকয়। অংকুশে বিয়া পাতিলে তাই স্থান হেৰাব, সেইটোহে তাইৰ কাৰণে গুৰুত্বপূৰ্ণ কথা। লাগিলে এখন ঘৰৰ ভৱিষ্যত ধ্বংস হৈ যাওক। এইবাৰ নহ'ব। তাই যিয়ে নকওক যিয়ে নকৰক, আমি যি কৰিম আমাৰ মতে কৰিম। সেইটো কথা ভাবিয়েতো মই লৰালৰিকৈ আহিলোঁ। ছোৱালী ককায়েকৰ লগত কথাও পাতিলোঁ। পিছে কি হ'ল, ল'ৰাই ঘৰত নাই। সি আহিবই লাগিব। সি য'তে আছে তাই তাৰ পৰা বিচাৰি আনিবই লাগিব, নহ'লে তাইক মই সোধাই নেৰিম। বেয়া নাপাব, সোমাই আহিলোঁ।